নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰী ইউনিট 1ৰ সকলোবোৰ 99% কমন 1 আৰু 2 নম্বৰৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই লবা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 তাৰিখ মানে কি এনসাৰ তাৰিখ হৈছে এক আৰবী শব্দ যাৰ অৰ্থ তাৰিখ কালানুক্ৰম যুগ বা বহল অৰ্থ ইতিহাস বা ইতিহাস লেখন অষ্টম নৱম শতিকাতে তাৰিখৰ আৰম্ভণি হৈছিল আৰু পাৰ্চী ভাষাতো তাৰিখৰ ব্যাপক ব্যৱহাৰ হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত বিএ সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 2 মোহাম্মদ বিন মনসুৰৰ আনেক উল্লেখযোগ্য ৰচনা আবদ অল হাৰব বা ল সজা কোনগৰাকী সুলতানৰ নামত উৎসৰ্গিত এনসাৰ সুলতান ইলতুৎমিছৰ নামত উৎসৰ্গিত কোৱেশ্চন নম্বৰ 3 মোহাম্মদ ঘোৰীৰ আক্ৰমণ আৰু দিল্লী সুলতান শাহীৰ প্ৰতিষ্ঠাৰ বিষয়ে আনেক উল্লেখযোগ্য ৰচনা তাজ-উল মাছিৰ কাৰ ৰচনা এনসাৰ হাসান নিজামীৰ গ্ৰন্থখনৰ ৰচনাকাল 1206 পৰা 1217 খ্ৰীষ্টাব্দৰ ভিতৰত কোৱেশ্চন নম্বৰ 4 তবাকত ই নাছিৰী কাৰ ৰচনা এনসাৰ তবাকত ই নাছিৰীৰ লেখক মিনহাজউদ্দিন সিৰাজ তেওঁৰ সম্পূৰ্ণ নাম আছিল আবু উছমান মিনহাজউদ্দিন বিন সিৰাজউদ্দিন কোৱেশ্চন নম্বৰ 5 আমিৰ খসৰুৰ অন্তিমখন গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰচনা কি এনসাৰ 1320 খ্ৰীষ্টাব্দত সম্পূৰ্ণ হোৱা তোগলকনামা খসৰুৰ অন্তিম গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰচনা কোৱেশ্চন নম্বৰ 6 পাৰ্চী ইতিহাসবিদ জিয়াউদ্দিন বাৰানীৰ আটাইতকৈ উল্লেখযোগ্য ৰচনা কি এনসাৰ জিয়াউদ্দিন বাৰানীৰ আটাইতকৈ উল্লেখযোগ্য ৰচনা আছিল তাৰিখ ই ফিৰোজ শাহী আৰু ফটোৱা ই জাহানদাৰী কোৱেশ্চন নম্বৰ 7 তাৰিখ ই মুবাৰক শাহী কাৰ ৰচনা এনসাৰ সুলতানী যুগৰ পাছৰ কালৰ ঐতিহাসিক ৰচনাসমূহৰ ভিতৰত উল্লেখযোগ্য হল ইয়াহয়া বিন আহমদ চিৰহিন্দীৰ তাৰিখ ই মুবাৰক শাহী কোৱেশ্চন নম্বৰ 8 সুলতান ফিৰোজ শাহ তোগলকৰ ব্যক্তিগত জীৱনীখনৰ নাম কি এনসাৰ সুলতান ফিৰোজ শাহ তোগলকৰ ব্যক্তিগত জীৱনী ফুতুহত ই ফিৰোজ শাহী কোৱেশ্চন নম্বৰ 9 বাখাৰ কি এনসাৰ বাখাৰসমূহ হৈছে মাৰাঠী গদ্যত ৰচিত এক প্ৰকাৰৰ ঐতিহাসিক ব্যাখ্যা বাখাৰসমূহৰ বিষয়বস্তু সাধাৰণতে ৰাজনৈতিক ইতিহাস সম্পৰ্কীয় দেশপ্ৰেম বোধ প্ৰশংসাসূচক আৰু অতি প্ৰাকৃতিক ধাৰণাৰেও ইয়াৰ সম্পৰ্ক আছে কোৱেশ্চন নম্বৰ 10 বাখাৰ ৰচনাৰ পৰম্পৰা প্ৰকৃততে বিস্তৃত ৰূপত কেতিয়াৰ পৰা আৰম্ভ হৈছিল এনসাৰ বাখাৰ ৰচনাৰ পৰম্পৰা প্ৰকৃততে বিস্তৃত ৰূপত ছত্ৰপতি শিৱাজীৰ শাসনকালৰ পৰাহে আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 11 সভাসদ বাখাৰ আৰম্ভণি কি এনসাৰ সভাসদ বাখাৰৰ আৰম্ভণি হৈছে শিৱাজীৰ ককাক তথা আহমদ নগৰত নিজাম শাহীৰ ৰাজসভাত কৰ্মৰত মালজীৰ বৃত্তান্তৰ পৰা কোৱেশ্চন নম্বৰ 12 কোনে কেতিয়া প্ৰথম সভাসদ বাখাৰৰ ইংৰাজী অনুবাদ কৰিছিল এনসাৰ 1880 চনত জগন্নাথ লক্ষ্মণ মানকাৰে প্ৰথম সভাসদ বাখাৰৰ ইংৰাজী অনুবাদ কৰিছিল কোৱেশ্চন নম্বৰ 13 মধ্যযুগৰ বিষয়ে জনাৰ ক্ষেত্ৰত প্ৰথম উৎস হিচাপে পুথিখনৰ নাম কি এনসাৰ চাচনামা নামৰ পুথিখন এই পুথিখন আৰবৰ এজন লেখকে লিখিছিল এই পুথিখনৰ জৰিয়তে
হিন্দু প্ৰদেশৰ সেই সময়ৰ শাসনকৰ্তা জাহিৰ আৰু তেওঁৰ সময়ত হোৱা আৰবৰ মুছলমানসকলৰ আক্ৰমণৰ বিষয়ে সবিশেষ জানিব পাৰি Question number 14 বিশ্ব ভ্ৰমণকাৰী বুলি কাক কোৱা হয় Answer ইবন বটুতাক Question number 15 ইবন বটুতা কেতিয়া ভাৰতলৈ আহিছিল Answer মোহাম্মদ বিন তোগলকৰ শাসনকালত Question number 16 ৰিহলা নামৰ পুথিখনৰ লেখক কোন Answer মৰক্কোৰ পৰিব্ৰাজক ইবন বটুতা Question number 17 আল বেৰুনি কৰ লোক আছিল Answer বৰ্তমানৰ উজবেকিস্তানৰ লোক আছিল Question number 18 আল বেৰুনি কেতিয়া ভাৰতলৈ আহিছিল Answer গজনীৰ সুলতান মাহমুদৰ শাসনকালত তথা ভাৰত অভিযানৰ সময়ত Question number 19 আল বেৰুনিৰ ভাৰত সম্বন্ধীয় কিতাপখনৰ নাম লিখা Answer কিতাব উল হিন্দ Question number 20 বাৰ্নিয়াৰ কোন আছিল Answer ফৰাচী দেশৰ বিখ্যাত চিকিৎসক হিচাপে ভাৰত ভ্ৰমণ কৰিছিল Question number 21 কিতাব উল আখিনী নামৰ পুথিখনৰ লেখক কোন Answer উদ্বি নামৰ প্ৰখ্যাত লেখকজন Question number 22 তাজ উল মাছিৰৰ লেখক কোন আছিল Answer হাসান নিজামী Question number 23 তাবাকাত ই নাছিৰীৰ লেখকজন কোন Answer মিনহাজউদ্দিন সিৰাজ Question number 24 আমিৰ খসৰু কোন আছিল Answer 13 শতিকাৰ এজন প্ৰখ্যাত লেখক আছিল Question number 25 তাৰিক ই ফিৰোজ শাহী নামৰ গ্ৰন্থখনৰ লেখক কোন Answer জিয়াউদ্দিন বাৰানী Question number 26 তাৰিক ই মোবাৰক শাহী নামৰ গ্ৰন্থখনৰ লেখক কোন Answer ইয়াবিন আহমদ Question number 27 সিকন্দৰ আল সানিৰ দৰে সন্মানীয় অভিধাযুক্ত মুদ্ৰা কোনে তৈয়াৰ কৰিছিল Answer আলাউদ্দিন খিলজিয়ে Question number 28 বুৰহান ই মাছিৰত কোনটো ৰাজবংশৰ ইতিহাস লিপিবদ্ধ কৰা হৈছে Answer আহমেদ নগৰৰ নিজাম শাহী ৰাজবংশ Question number 29 বাবৰ নামাৰ লেখকজন কোন Answer সম্ৰাট বাবৰে নিজে এই পুথিখন ৰচনা কৰিছিল Question number 30 কুনান ই হুমইনিৰ লেখকজন কোন Answer গিয়াসউদ্দিন আহমদ Question number 31 হুমায়ুন নামাৰ লেখকজন কোন Answer বাবৰৰ জীয়ৰী গলবদন বেগম Question number 32 আকবৰ নামা নামৰ গ্ৰন্থখনৰ লেখকজন কোন Answer আবুল ফজল Question number 33 তাবাকত ই আকবৰীৰ লেখকজন কোন Answer নিজামউদ্দিন আহমেদ Question number 34 ইকবল নামাৰ লেখকজন কোন Answer মোহাম্মদ শৰীফ মুতামিদ খান Question number 35 শাহজাহান নামাৰ লেখকজন কোন Answer ইমায়ত খান Question number 36 আলমগীৰ নামাৰ লেখকজন কোন Answer মিৰ্জা মোহাম্মদ কাসিম Question number 37 নুস্কাহ ই দিলকুছাৰ লেখকজন কোন Answer ভীম খান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅটো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি হেবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ হিষ্টৰীৰ মডেল কোৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ